হেল্ল', মাইছেল্ফ প্ৰণীতা বৰঠাকুৰ। যোৱা বছৰ 17 জুলাইত মোৰ ককলিয়াৰ ইমপ্লেণ্ট চাৰ্জাৰী হৈ গৈছে। মই 10 বছৰ হিয়াৰিং লছ হৈ বহুত প্ৰব্লেম ফেচ কৰাত ককলিয়াৰ ইমপ্লেণ্ট চাৰ্জাৰী চুজ কৰিছিলোঁ আৰু এই ক্ষেত্ৰত প্ৰজ্ঞা ভৰত দাস মেমে মোক মেণ্টেলি প্ৰিপেয়াৰ হোৱাত মটিভেট কৰিছিল। লগতে বিশ্বজিৎ গগৈ ছাৰ, সঞ্চিতা কলিতা মেম আৰু গৌতম খাউন ছাৰেও এডভাইচ আৰু গাইডেঞ্চ দি মোক আগবাঢ়ি যোৱাত সহায় কৰিছে। আৰু এই ককলিয়াৰ ইমপ্লেণ্ট চাৰ্জাৰীৰ পাছতে মই APSC CDPO এক্সাম ক্লিয়াৰ কৰিছিলোঁ আৰু এই ক্ষেত্ৰত ভাইভাত এপিয়াৰ হ'বলৈ পৰা মেইন কাৰণটো ককলিয়াৰ ইমপ্লেণ্ট চাৰ্জাৰী। আৰু আজি মই প্ৰতিধ্বনি এই প্ৰগ্ৰামটোত নিজে লিখা কবিতা ৰিচাইট কৰিব বিচাৰিছোঁ। মোৰ কথা। এদিন মোৰ কথাবোৰ ভাগ বতৰা কৰিম, শুনিম কেৱল জীৱনৰ গান, শুনিম বতাহৰ সুৰত ভাহি অহা কথা আৰু হয়তো বহুতো। মোৰ কথাই আমনি দিয়া শ্ৰোতাক নিলগাই ৰাখি কৈ যাম, লিখি যাম ঘঁহি ঘঁহি শিল ক্ষয় যোৱা কাহিনী। সুখ দুখৰ ভাগ বতৰাত কিছু সময় কান্দিম, কিছু সময় হাঁহিম। সৌ যে এদিন আছিল গান শিকাৰ দুৰ্বাৰ হেঁপাহ, কথাবোৰ কবিতা হোৱাৰ চোন তেতিয়া কথাই নাছিল। হেৰাবলৈ অজুহাত নিবিচাৰোঁতেই হেৰুৱালোঁ সপোন, আশা, ভৰসা সকলোবোৰ। যন্ত্ৰণাত দহি শেষ হোৱা মানুহে সপোনতো খেপিয়াই ফুৰে এখন কান্ধ। বিধকত গলিয়ে গলিয়ে মৰীচিকাৰ পাছত দৌৰোঁতে যে ভৰিখনে উজুতি খায়, শিকি উঠে জীৱনৰ যুঁজ। কথাবোৰ কেনেকৈ আওৰাই গ'লে মোৰ কাহিনীবোৰ ঠাউকতে সামৰিব পাৰিম। বিচাৰি ফুৰা সজল হাঁহি মুখখন ঠাউকতে মোৰ কৰি তুলিলোঁ। মনৰ কথাবোৰ আপডাল কৰি মোক সুৰেটি কৰি তোলা সময়বোৰে লহপহীয়া সপোনবোৰলৈ আগবঢ়াই লৈ গ'ল। মই দৰক লাগি চাই থকাতে জীৱনে নাথামৰিব। কথাবোৰ নৈ হৈ বৈ থাকিব, সুৰবোৰ গান এটি হৈ বাজি উঠিব। সপোনবোৰ নিচুকাই থাকোঁতেই ভালপোৱাবোৰ মোৰ হৈ ৰ'ব। থেংক ইউ।